নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি জব আপডেট এটা লৈ আহিছোঁ। DSS অলপতে 3টা পোষ্ট হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু বেচিক হেল্থ ৱৰ্কাৰৰ মুঠ 191 ভেকেঞ্চি লৈ এটা এডভাৰটাইজমেণ্ট মুকলি কৰিছে। 12 ছেপ্টেম্বৰৰ পৰা এপ্লাই আৰম্ভ হ'ব। আহক আজি এডভাৰটাইজমেণ্টৰ বিষয়ে অলপ আলোচনা কৰি লওঁ, যাতে আপোনালোকৰ এপ্লাই কৰিবলৈ সুবিধা হয়। টোটেল পোষ্ট মানে 3টা পোষ্ট আছে, হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু বেচিক হেল্থ ৱৰ্কাৰ। হেল্থ এডুকেটৰৰ টোটেল পোষ্ট আছে 78, জুনিয়ৰ এছিষ্টেণ্টৰ 72, বেচিক হেল্থ ৱৰ্কাৰ আছে 41। আৰু 12 ছেপ্টেম্বৰৰ পৰা এই DSSৰ যিটো ৱেবছাইট dsh.assam.gov.in তাত গৈ আপোনালোকে 12 তাৰিখৰ পৰা তাত ফৰ্মখন উপলব্ধ হ'ব, তাত গৈ এপ্লাই কৰিব পাৰিব। আৰু হেল্থ এডুকেটৰৰ যিখিনি কোৱালিফিকেশ্যন কি লাগিব, জুনিয়ৰ এছিষ্টেণ্টৰ কি লাগিব, বেচিক হেল্থ ৱৰ্কাৰৰ কি লাগিব, ইয়াত দি থোৱা আছে। 3টা পোষ্টতে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। আৰু জুনিয়ৰ এছিষ্টেণ্টৰো একেই হয় আৰু বেচিক হেল্থ ৱৰ্কাৰো একেই হয়। গতিকে আপোনালোকে 3টা পোষ্টেই এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আছে আৰু লগতে এখন কম্পিউটাৰ ডিপ্ল'মা আছে 6 মান্থৰ, মিনিমাম 6 মান্থ লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হয়। ঠিক আছে, এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, কিবা এয়া চাই ল'ব আপোনালোকে। মই মোৰ টেলিগ্ৰাম চেনেলত এখন দি থোৱা আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। টেলিগ্ৰাম চেনেলটোৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিব। তাত গৈ আপোনালোকে এইখন পাই যাব। ঠিক আছে, ইয়াত এজ ক্ৰাইটেৰিয়া দিয়া আছে। এজ আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ মেক্সিমাম, মিনিমাম 18 বছৰ। OBC কাৰণে মেক্সিমাম 43, মিনিমাম 18, SC কাৰণে মিনিমাম 18 আৰু মেক্সিমাম 45, PWD কাৰণে মিনিমাম এজ আছে 18 আৰু মেক্সিমাম আছে 50। ঠিক আছে, ইয়াত এপ্লাই কৰিব পাৰিব দিয়া আছে। তেওঁলোকৰ ৱেবছাইটত গৈ dss.assam.gov.in গৈ তাত 12 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব, তাত গৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, এয়াই আছিলে এডভাৰটাইজমেণ্টটো। এতিয়া DSSৰ যিমান এক্সাম হয় বা মেডিকেল ডিপাৰ্টমেণ্টৰ যিমান এক্সাম হয়, তাৰ কাৰণে আমি কি পঢ়িব লাগিব, তাৰ কাৰণে এটা মোৰ ভিডিঅ' দিয়া আছে। মই ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, তাৰপৰা আপোনালোকে চাব পাৰিব। আৰু ইয়াত অলপকৈ কৈ দিছোঁ, মেডিকেলৰ যিমানবোৰ এক্সাম হয় তাত 50টা কুৱেশ্যন থাকে, প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ থাকে। আৰু যিখিনি আমাৰ ষ্টেটিক জিকে, ইংলিছ আৰু মেথছ সেইখিনি বস্তুৱে আহে, আৰু জেনেৰেল ছায়েন্সৰ অলপ কুৱেশ্যন আহে। ঠিক আছে, আপোনালোকে আমাৰ লগতে পঢ়ি যাব পাৰে। আমি নিয়মীয়াকৈ আমাৰ চেনেলটোত ভিডিঅ' দি থাকোঁ, তাৰ পৰাই আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। বিশেষ কোচিং নোলোৱাকৈ আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰে তাৰ ওপৰত এটা মই ভিডিঅ' লৈ আহিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰি থাকিব, আপোনালোকে তাৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। গতিকে আজিলৈ ইমানেই আছিলে, এটা শ্বৰ্ট ন'টিছ আহিছিলে, তাৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছিলোঁ। গতিকে আপোনালোকে পঢ়া শুনা কৰি থাকক, এনেধৰণৰ ভেকেঞ্চি আহি থাকিব আৰু পৰীক্ষাসমূহ দি থাকিব পাৰিব। ধন্যবাদ।